মানে সুন্দৰী যুৱতীৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। ধুনীয়া আমি আৰম্ভ যিটো প্ৰতিযোগিতা আছিলে সেইটো আৰম্ভণি কৰিছিলে বিস্ময় দেৱগোস্বামী ছাৰ। শুভমন গিল, আপুনি কি ভাবে তেওঁৰ প্ৰতিভাৰ কথা? তাই লতা মংগেশকাৰৰ ফৰ্মেল এডুকেশ্যন আছিল নেকি? দেখি নাপাব ধৰি। হয়। শ্বাহৰুখ খানৰ ফৰ্মেল এডুকেশ্যন আছিল নেকি? নাই, ৩ নম্বৰ পিছতে যি কি নহওক তই একো নাজানো, তই গৰু এটা গৰু, বুজিছ? এই স্বভাৱটোৰে আঙুলি চাপকে গুচি দিম। নমস্কাৰ, পটককৈ কাষ্টৰ নতুন এটা এপিছড, আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজি আমাৰ মজিয়াত এনেকুৱা এজন মানুহ আছে যাৰ প্ৰতিভা প্ৰায় ভগৱানৰ ওচৰৰ চাপোচাপ। সেইজন মানুহে যিজন মানুহে ধেমাজিৰ ধনঞ্জয় বৰুৱাৰ ঘৈণীয়েকৰ পৰকীয়া প্ৰেমৰ পৰা লোকসভা বিধানসভাৰ মজিয়াত লং টেনিছৰ পৰা লুডুলৈ, বৰগীতৰ পৰা অপেৰালৈ, সৌন্দৰ্য চৰ্চাৰৰ পৰা পাইলছৰ প্ৰতিকাৰণে সকলো কথা যেন জানে। বিশ্বকৰ্মা পূজাৰ পৰা টুচু পূজাৰ পৰা আত্মসহায়ক গোটৰ সভাপতি তেওঁ হৈ থৈছে, তেওঁ নিজৰ অৱদান আগবঢ়াই থৈছে, আৰু সেইজন মানুহ হৈছে বিস্ময় দেৱগোস্বামী ছাৰ। মই ভাবো আমাৰ অনুষ্ঠানটোৰ আজি এটা গৌৰৱ কৰিবলগীয়া দিন যে আপোনাৰ নিচিনা মানুহ এজনৰ পদধূলা আমাৰ অনুষ্ঠানটোত পৰিছে। প্ৰথমতে আপোনাক স্বাগতম জনাইছো। হয় ছাৰ, আৰু মই যিমান দূৰলৈকে জানো বা যিমান দূৰলৈকে আপোনাক মই এইকেইদিন আপোনাক মই চাৰ্চ কৰি চাইছো, তাত দেখো যে আপুনি এজন চৰকাৰী কৰ্মচাৰী, পেছাগত ভাৱে। কিন্তু তাৰ মাজতো আপুনি গড়ে 8টাকৈ পোষ্ট লিখে, এভাৰেজ 8টা পোষ্ট দিনটো যিকোনো বিষয় লিখি দিব পাৰে। এইটো কেনেকৈ পাৰে, মানে সময়টো কেনেকৈ মিলাই আপুনি? যে কাৰোবাৰ যদি ঘৈণীয়েক যদি পলাই গৈছে তাতো লিখে যে ঘৈণীয়েকগৰাকীক আমি এনেকে ৰাখিব লাগিছিল, সেইটো কাৰণে পলাই গ'ল। কোনোবাই বিউটি পাৰ্লাৰ কৰিছে তাতো লিখে। এইটো কেনেকৈ মানে? You society does not need. হয় Society does not need you. You need the society. হয়, আমাক ছ'চাইটি এখন লাগে, আমাক সমাজ লাগে। কিন্তু তাৰ তত্ত্বটো হয় society does not need you. হয় You need the society. হয় তাৰ তত্ত্বটো মানুহ সামাজিক প্ৰাণী। হয় আমি সমাজখনত বাস কৰিছো, হয় সমাজে আমাক কিবা এটা দিছে, আমিও প্ৰতিদান হিচাপে সমাজক কিবা এটা দিব নালাগিবনে বাৰু? লাগিব, নিশ্চয়। সেই দায়িত্ববোধ যদি সকলোৱে হয় মূৰ পাতি লয়, হয়, কিন্তু মোৰ এই বিষয় সকলোৱে নহয় যেন আপুনি সকলো মূৰ পাতি লৈছে, কাৰণ আপুনি সকলো বিষয়তে জানে, হয়নে কথাটো? কি ভাবে সেইটো? আপুনি নিশ্চয় অধ্যয়ন কৰিছে নে নাই? মোৰ সেইটো লাগে অধ্যয়নটো কৰিছে চাগে। work as if everything depends on you, হয় and pray as if everything depends on God. যে কাম মানেকে কৰা যেন সকলোখিনি তোমাৰ ওপৰতে নিৰ্ভৰ কৰি আছে, হয় আৰু প্ৰাৰ্থনা এনেকে কৰা যাতে সকলোখিনি ভগৱানৰ ওপৰত। নিৰ্ভৰ কৰিব। হয়, আৰু ক'ৰবাত সেইটো হয়ো যে পালা? ওপৰতে তোমাৰ প্ৰশ্নৰ উত্তৰটো পালা? নাই, মই যিটো মেইন প্ৰশ্ন যিটো মোৰ প্ৰশ্নটো মই সেইটো উত্তৰ পোৱা নাই এতিয়ালৈকে। মোৰ কথাটো হৈছে সেইটোৱে যে কোনোবা এজন মানুহ কোনোবা এটা দিশত ভাল, তেওঁ সেইটো অধ্যয়ন কৰে জানে, কিন্তু আপুনি যেন তেনেকে সকলো সাঙুৰি লৈছে, বুজি পালেনে? আপুনি যেনেকে সকলো সাঙুৰি লৈছে, সেইটো অধ্যয়ন আপোনাৰ কিমান? মেইন মোৰ আচৰিত লাগিছে যে আপুনি সৌন্দৰ্যৰ বিষয়ে যে ইমান জানে। আপুনি পঢ়িছিল নেকি? মানে কোৰ্চ কৰি বা কৰিছিল নেকি? কোৰ্চ মানে তুমি যিটো ফৰ্মেল এডুকেশ্যনৰ কথা কৈছা? হয়, অফিচিয়েলি কিছুমান নাই নাই। নাই। হয়, কিন্তু তাৰ উপৰিও আপুনি হয় লতা মংগেশকাৰৰ ফৰ্মেল এডুকেশ্যন আছিল নেকি? দেখি নাপাব ধৰি। হয় শ্বাহৰুখ খানৰ ফৰ্মেল এডুকেশ্যন আছিল নেকি? নাই, কিন্তু এতিয়া শ্বাহৰুখ খানে অভিনয় কৰে, বুজি পালে কথাটো? শ্বাহৰুখ খানে অভিনয় কৰে, লতা মংগেশকাৰে গান গায়। শ্বাহৰুখ খানে পাইলছৰ প্ৰতিকাৰটো নিদিয়ে, আপুনি কিন্তু দি দিব পাৰে। এই জানিব লাগে, বুজি পালে নে কথাটো? মানে কথাটো এনেকুৱা, মই ইয়াৰ উত্তৰটো অনুষ্ঠানৰ প্ৰথমতেই হয়তো মই দিছো বুলি মই অনুধাৱন কৰো। হয়, কথাটো এনেকুৱা, হয় এই বিষ্ণুপ্ৰসাদ ৰাভাৰ যে উদাহৰণ দিলো, হয় বহুমুখী প্ৰতিভাৰ আকৰ, হয় তেওঁ কাৰ পৰা শিকিছে? শংকৰদেৱৰ পৰা, হয়নে? সেই আদৰ্শ আমি জীয়াই ৰাখিব লাগিব নে নাই? লাগিব, কিন্তু মোৰ এতিয়াও প্ৰশ্ন, সেই আদৰ্শৰে আমি আগবাঢ়িব লাগিব নাই? এইটোত বেছি নামাৰিম, মোৰ অনুষ্ঠানটো নতুন হয় দেই দাদা। সেই আদৰ্শৰে মই দাদা বেয়া পাম
বুজি পাইছে ছাৰৰ পৰা দাদা হৈ গ'ল চাওক কিন্তু মোৰ বস্তুটো পটক কেনেকৈ তলত নামি যায় কিন্তু বুজি পালে ছাৰৰ পৰা দাদা হৈছে মোৰ আগৰ অনুষ্ঠানবোৰ চালে গম পাব মোৰ কিবা এটা আছে খং উঠি যায় বাৰু সেইটো মই ভাবি বাৰু ক্ষমা বিচাৰিছোঁ কেৱল আৰু হৈ যায় একো নাই মোৰ প্ৰশ্নটো সেইটোৱেই যে কোনোবা এজন মানুহে এটা বিষয়ে সাংঘাতিকভাৱে কিবা এটা প্ৰাপ্তি পাইছে এটা স্তৰত দি পেলাই ৰৈ গৈছে একো ডাঙৰ নহয় কিন্তু আপোনাৰ যিটো বহুমুখী মই সেইটোক লৈহে মানে আচৰিত বহুমুখী প্ৰতিভা বহুমুখী অধ্যয়নৰ পৰা আহে হয় কিন্তু অধ্যয়ন বুলি কওঁতে মই আপোনাৰ মাজতে ফেচবুক পোষ্ট দেখিলোঁ অকণমান পুৰণা হ'ব ক'ৰবাত সৰস্বতী পূজাক লৈ পেলাই বা আপোনাৰ অনুষ্ঠানৰ পৰা বুদ্ধিজীৱী হিচাপে আপোনাক মই দেখিছোঁ হয় আচ্ছা তেতিয়াহ'লে তোমাৰ এই অনুষ্ঠানতে মই এটা কথা আজি খোলোচা হয় এই কথাটো মই কোনো অনুষ্ঠানতে মই কেতিয়াও পোৱা নাই এক্সক্লুচিভ হ'ব আজি এইটো মানে প্ৰথমবাৰ মোৰ অনুষ্ঠানতে হ'ব তোমাৰ তাতে মই কৈছো তুমি সৌভাগ্যৱান হয় হয় তুমি সৌভাগ্যৱান হয় তুমি সৌভাগ্যৱান শুনা সৰস্বতী পূজাৰ কথা ক'লা সৰস্বতী পূজা নিশ্চয় দেখিছা যে এটা নৱতম অভিনৱ সংযোজন দেখিছা মানে কেনেকুৱা ধৰণৰ সংযোগ যোৱা 3-4-5 বছৰ মই পাহৰিছো হয় কিমান দিন হ'ল সৰস্বতী পূজাৰ লগে লগে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰাধনাৰ লগে লগে আমি সুন্দৰৰ আৰাধনাও কৰি গৈছো দেখিছা মানে এই ধুনীয়া ছোৱালীৰ প্ৰতিযোগিতাটো কৰা হৈছে সৌন্দৰ্যৰ যি চৰ্চা তাক আমি আগবঢ়াই দিছো বিভিন্ন নিউজ চেনেলে আগবঢ়াই দিছে এতিয়া সেই বস্তুটো আৰম্ভ কোনে কৰিলে জানানে শুনা মোৰ এটা মৌলিক চিন্তাৰে মই এটা সৰু লেখা একলম মই আগবঢ়াইছিলো ফেচবুকৰ মজিয়াত যে মই বিস্ময় দেৱগোস্বামীয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ লগত সৌন্দৰ্যৰ এটা ওতঃপ্ৰোত সম্পৰ্ক অনুভৱ কৰে সিমান আপুনি লিখিছিলে ফেচবুকত সিমানেই তাৰ পাছত ইতিহাস আপুনি কিন্তু ইতিহাস হৈ ৰৈ যাব এই অনুষ্ঠানটো শেষ হ'ব নাপাব আপুনি ইতিহাস হৈ যাব দাদা ইখনো নেমাৰিব মই কৈছো ইয়াত নম্ৰভাৱে ভদ্ৰভাৱে কৈছো ইতিহাসৰ পাতত আচলতে ঠাই পোৱাৰ হাবিয়াস সকলোৰে থাকে সকলোৱে বিচাৰে তুমিও আজি কিবা এটা কৰি খাই আছা সৰু ল'ৰা খংটো উঠিলে মানে মোৰ বয়সটো খং আছে তোমাৰ বয়স কম যে হয় বাৰু আমি মেইন সৰস্বতী পূজা সৰস্বতী পূজা বিলাক কৈ আছে এইটো আপুনি লিখিছিলে একলম সেই যে লিখিলো হয় ফেচবুক যে এই বিস্ময় দেৱগোস্বামী এটা ওতঃপ্ৰোত সম্পৰ্ক অনুভৱ কৰে হয় তাৰ পিছৰখিনি ইতিহাস তাৰ পিছৰ পৰাই আৰম্ভ হ'ল মানে সুন্দৰী যুৱতীৰ প্ৰতিযোগিতা আৰম্ভ হ'ল ধুনীয়া আমি আৰম্ভ যিটো প্ৰতিযোগিতা আছিলে সেইটো আৰম্ভণি কৰিছিলে বিস্ময় দেৱগোস্বামী ছাৰে হয়নে হয় তেনেকে মানে ছাৰে লিখিছিলে তাৰপিছত সেই ছাৰৰ পৰা লিখা কনচেপ্টটো লৈ পেলাই চাগে বহুত সেয়াই ফিৰিঙতি আছিলে হয় ফিৰিঙতি কিন্তু সেয়াই আছে হয় তোমাৰ সেই ফিৰিঙতিটো আপুনি হয় সেই কথাটো স্বীকাৰ কৰা আপুনি কেনেকে ভাবিলে যে এইটো ধুনীয়া ছোৱালীৰ প্ৰতিযোগিতা এটা পাতো সৰস্বতী পূজাত তাক খুব ভাল প্ৰশ্ন কৰিছা হয় কেনেকে ভাবিলে সৰুৰ পৰা সামান্য পূজা আছিলে শুনা সৰুৰ পৰা সৰস্বতী পূজা সামান্য পূজা তোমাৰ কথাটো আগধৰি কম হয় তোমাৰ কথাটোকে আগধৰি কম সামান্য পূজা এটাই আছিলে সৰুৰ পৰা শুনা সৰুৰ পৰা সৰস্বতী পূজা দেখিছা স্কুললৈ কলেজে হয়নে সৰস্বতীৰ প্ৰতিমা দেখিছা দেখিছো হয় ফটো দেখিছা কৰবাত তুমি সৰস্বতী মা গৰাকী হয় দেখিবলৈ বেয়া দেখিছা নাই দেখিছা নাই চকু কেইটাই দহা বোলে দাঁত এটাই বেৰিয়া বোলে বোলে চুটি চাপৰ গেন্ধেলি দেখিছা নাই দেখা কিয় দেখা নাই
হ'বতো পাৰিলেহেঁতেন নহয়। সেইটোৱেই ইংগিত নিদিয়ে জানো যে সৰস্বতী পূজাৰ লগত সৌন্দৰ্যৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে? ভাবিবাচোন কথাটো। আছে কিন্তু আছে সৰস্বতী আছে কিন্তু মূল প্ৰশ্নটো হৈছে যিহেতু সৰস্বতী মা অধ্যয়নৰ লগত জড়িত, প্ৰতিযোগিতাটো তেনেকুৱা হ'ব লাগিছিল। সৌন্দৰ্য বস্তুৰ ক'ৰ পৰা আহিলে সৰস্বতী মাৰ লগত? বিদ্যাৰ যিটো দিশ সেই ধৰণৰ প্ৰতিযোগিতাটো আৰু আমাৰ হ'বলৈ বাকী আছিলে। স্কুলত পৰীক্ষা হয়, হয় হয়, কুইজ প্ৰতিযোগিতা হয়, হয়, হয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা হয়, হয় বক্তৃতা প্ৰতিযোগিতা হয়, হয় সেই বিদ্যাৰ প্ৰতিযোগিতা নহয়। কিন্তু তাৰ লগত যিটো সৌন্দৰ্যৰ এটা সম্পৰ্ক আছে তাক টানি আনি আমি এইটো আনিছো সৌন্দৰ্য প্ৰতিযোগিতাৰ দিশ। আপোনাৰ হাতটো ফ্ৰেমত কম, বুজি পাইছা? সেই যে যিটো কাৰো চকুত পৰা নাছিল, তুমি বস্তু ধৰিব পাৰিছা নাই? নহয় নহয়, সৌন্দৰ্য বস্তুটো চাওক, সৌন্দৰ্য প্ৰতিযোগিতা নহয়, সৌন্দৰ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে নে? আছে নাই? নাই কম এইটো তুমি ধৰি দিব নালাগে, বিষয়টো লৈছো আছে। আজি তোমাৰ যিটো কথা উপস্থাপন কৰিছিলো সেই ধৰণে চিন্তা কৰা মানুহ তুমি আজিলৈকে কেতিয়াবা লগ পাইছিলা? নাই কোৱা। সেইটো কাৰণে মই জানি আচৰিত হৈছো, কেনেকে ভাবি তেওঁ চব জানে, তেওঁ ক্ৰিকেটৰ কথা জানে, তেওঁ বৰগীতৰ কথা জানে, তেওঁ বিউটিৰ কথা জানে। এতিয়া আপুনি এইবোৰ বস্তু জানে চাগে, আপুনি ক্ৰিকেটটো খেলিছে চাগে, মই আপোনাক দেখিছো বহুকেইখন ডে নাইট খেলত আপুনি পিঠা খেলিব যায়, আপুনি তাত গৈ ভাষণ দিয়ে। ক্ৰিকেট মই খেলা নাই। আপুনি ক্ৰিকেট খেলা নাই? ক্ৰিকেট মই খেলা নাই। মই সৰুতেই মোৰ এটা দুখ লগা ঘটনা, সৰুকে এক্সিডেণ্ট হৈছিলে। হয়, ভৰিটো পিছে হয়তো কাৰণে ক্ৰিকেট নাই খেলা আপুনি। গতিকে খেলা ধূলাৰ ক্ষেত্ৰত মই নিজে থাকিব নোৱাৰিলো যদি সেই বিষয়ত কিন্তু মই অধ্যয়ন গভীৰভাৱে কৰিছো, আৰু সেইকাৰণেহে তালৈ মোক নিমন্ত্ৰণ কৰি দিছে সসন্মানে। অৰ্থাৎ আপুনি জানে কিছু কথা, আপুনি জানে নিশ্চয়। হয়। আপোনাৰ ফেভৰেট প্লেয়াৰ কোনজন ক্ৰিকেটৰ? অফক'ৰ্চ শচীন তেণ্ডুলকাৰ। হয়, ক্ৰিকেট হয়, শচীন তেণ্ডুলকাৰ আপোনাৰ ফেভৰেট হয়। আৰু আৰু এতিয়া এতিয়াৰ কথা কৈছো, সদায় কাৰণে শচীন তেণ্ডুলকাৰ ৰিটায়াৰ হ'ল এতিয়া কোন? মই জনাত আপুনি একো নাজানে, মই জনাত ব্যৱহাৰ নকৰিব থাকে কিছুমান বিষয়। হয়, ইয়াৰ ফেভৰেট প্লেয়াৰ কোনজন আপোনাৰ? বাট মই যিমান দূৰ জানো আপুনি বৰগীত দিহানাম সকলোতে আপুনি যায়, হয় নে? সেয়া আমাৰ জাতীয় জীৱনৰ লগত জড়িত বস্তু। হয়, আমাৰ প্ৰতিজন অসমীয়া হয় নহয়? হয়, অসমীয়া হয় নহয়? তুমি দাদা পানীখিনি মাৰি দিম। তোমাৰ তেজে তেজে এই দিহানাম হৰিনামৰ সুৰ বৈ থাকিব লাগিব, সকলোৰে বৈ থাকিব লাগিব। শুভমন গিল আপুনি কি ভাবে তেওঁৰ প্ৰতিভাৰ কথা? তাই কি কৰে? ভাল উঠি অহা প্ৰজন্মৰ গায়িকা। হয়, ভাল গায়িনী শুভমন গিল। সেমি ক্লাছিকেল টোন, যিকেইটা সেমি ক্লাছিকেল নোট টাচ পায় মই শুনিছো, বেছি শুনা নাই, মই সুবিধা পোৱা নাই বা কেতিয়াও লগ পোৱাৰ সৌভাগ্য হোৱা নাই। মোৰ শুভেচ্ছা। শুভমন গিলৰ আপুনি গান শুনি ভাল পায়? নৱপ্ৰজন্মৰ প্ৰতিভা আমি সদায় উৎসাহ দিওঁ। তোমালোক নৱপ্ৰজন্মৰ ল'ৰা আগবাঢ়িছো, আমাৰ সদায় শুভেচ্ছা আছে। যিকোনো দিশত পৰামৰ্শৰ প্ৰয়োজন হ'লে আমি আছো। মাজতে সানিয়া মিৰ্জাৰ বিবাহ বিচ্ছেদ হ'ল। সানিয়া মিৰ্জা লং ডিস্টেন্স আপুনি জানেই, বিবাহ বিচ্ছেদ হ'ল। চবৰে নিজৰ দিছে, ছোৱালী ঘৰৰ হেৰি হ'ল। শ্ৰদ্ধা কাপুৰৰ কথা আপুনি কি ভাবে? শ্ৰদ্ধা কাপুৰ ঠিকে আছে। তেওঁৰ যি প্ৰতিভা বিকাশৰ ক্ষেত্ৰত তেওঁ যি কষ্ট কৰিছে সি সঁচাই লেখত ল'বলগীয়া বুলি মই ভাবো। কিহত প্ৰতিভাটো তেওঁ বিকাশ কৰি আছে শ্ৰদ্ধা কাপুৰে? মানে সেই কথাটোৱে ক'লো মই, তেওঁ আহি আছো, তেওঁ
যি নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যি অপুৰুষাৰ্থ কৰিছে তাক মই সঁচাকৈ শলাগ লওঁ। তেওঁ কোনটো জগতৰ লগত জড়িত? শ্ৰদ্ধা কাপুৰৰ মানে আপুনি কোনটো বস্তু ভাল পায়? তেওঁৰ আচলতে ছানিয়া মিৰ্জাৰ লগতেই হয়তো মই দুই এখন খেলত মই দেখা মোৰ মনত পৰে। সময় সুবিধাও তেনেকে নাপাওঁ, গতিকে প্ৰতিটো বিষয়ৰ লগত জড়িত হৈ থাকোঁতে সকলোৰে অকণমান বিস্ময় গোস্বামী ছাৰে শুভমন গিলৰ গান শুনি ভাল পায়। তাৰোপৰি শ্ৰদ্ধা কাপুৰৰ টেনিছ খেলাৰ যিটো ধৰণ, এই তেওঁ প্ৰতিভা ধৰণ যদি নহয়, তেওঁ যিটো নিজৰ লগত কাম কৰিছে, অপুৰুষাৰ্থ কৰিছে, তেওঁ নৱপ্ৰজন্মৰে হয়, আন্তৰিক শুভেচ্ছা হয়। এইখিনি কথা তেওঁ জানে, আৰু সেই জানে বাবে আজি তেওঁ বিস্ময় দেৱ গোস্বামী হৈ ইয়াতে আহিছেগৈ। আপোনাৰ সকলো দিশতে চাগে এনেকুৱা ধৰণেৰে জ্ঞানখিনি আছে ন? এতিয়া যেনেকে মোক ক'লে অধ্যয়ন কৰিছো। হয়, গীতাত এষাৰ কথা আছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্যহম। হয়নে? যে ধৰ্মৰ যেতিয়া জ্ঞানী হয় পৃথিৱীলৈ এজনকে আহে মহাপুৰুষ, তাক আমি বিশ্বাস কৰো দেই, সিমানেই। আপোনাৰ যিমানটো জ্ঞানৰ যিটো ভাণ্ডাৰ আছিলে সেইটো আমি চবেই এতিয়া গম পালো। সৰস্বতী পূজাৰ পৰা হওক বা বিশ্বকৰ্মা পূজা, চুম মন্দিৰৰ কথাটো গম পালো। সকলো দিশতে আপুনি এনেকুৱা ধৰণৰ আপোনাৰ এটা জ্ঞান আছে, হয়নে? অধ্যয়ন অব্যাহত ৰাখিছো, বাকী ৰাইজৰ আশীৰ্বাদ। কিন্তু মই এটা কথা নকৈ নোৱাৰো যে আমি সেইটো কেঁকোৰা জাতি, আমি কেঁকোৰা জাতি, আমি কাকো ওপৰলৈ যাবলৈ নিদিম, হয়নে? তেনেকে আপুনি ভাবে আপোনাৰ কোনো ওপৰত কোনোবাই বাধা দিছে নেকি? পোনপটীয়াকৈ তেনেকে ক'ব নোৱাৰো, নাম নলওঁ মই, নিজৰ গাত স্বীকৃতি চালি হ'ল। আপোনাৰ শেহতীয়াকৈ অসমীয়া কোনখন চিনেমা ভাল লাগিছে? অসমীয়া শেহতীয়া চিনেমা বান্ধোনখন মোৰ যথেষ্ট প্ৰিয়। বান্ধোনখন প্ৰিয়। আৰু শেহতীয়া কোনখন? শেহতীয়াকৈ যিহেতু আপুনি মই দেখিছো ফেচবুকত আপুনি লিখে, কলম হয় লিখে, শেহতীয়াত বহুতো নৱপ্ৰজন্মৰ শিল্পীয়ে কাম কৰি আছে। মই তেখেতসকললৈও মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আমি সকলো মিলি আগবাঢ়ি যাব লাগিব। আৰু অনুৰাধা শৰ্মা বাইদেউৰ বিষয়ে আপুনি কি ভাবে? তেওঁৰ ছবি মই চাইছো যদিও ঠিক মোৰ নাম মনত পৰা নাই। তেওঁৰ অভিনয় ভাল নাপায়? তেওঁ অভিনয় মানে ছবি তেনেকে মই চোৱা নামটো মনত পৰা নাই। পটককে নপৰে। সুমন গিলে গানটো কোনটো গান ভাল লাগে? সুমন গিলৰ গান ভাল লাগে মোক। সুমন গিলৰ গান কোনটো গান ফেভৰেট গান? সুমন গিলৰ মানে কথাটো এনেকুৱা যিখিনি সেমি ক্লাছিকেল ঠিক আমি গানলৈ গৈ আছো, কাৰণ গানৰ কথা কওঁতে তাৰ সুৰ সঞ্চাৰ তালমান লয় বহুত কথা আহে। আমি যেতিয়া কিবা এটা বস্তু গভীৰভাৱে অধ্যয়ন কৰো এইবিলাক বস্তু আহি যায়। আৰু শ্ৰদ্ধা কাপুৰৰ কোনখন কম্পিটিশ্যন মেটচ একদম ফেভৰেট হয়? মই তেনেকে বৰ্তমান মানে ক'ব পৰা নাই, কাৰণ বিভিন্ন কামত ব্যস্ত থকা হয়। আৰু আমি দেৱ এই দুখনৰ মাজত কোনটো ধুনীয়া? সৰস্বতী পূজাত ধুনীয়া ছোৱালীটো বাছো ন? কোন দিব? কি আছিলে? বাটি কি আছিলে? যদি আমাক মাৰো ন ধৰি আপুনি চলি গম পাইছো ন? কিলাক বুলি দাঁড়ি কিমান গাত থাকিব? তিন নম্বৰ পিছতে যি কি নহওক তই একো নাজানো, তই গৰু এটা গৰু বুজিছ?
এই স্বভাৱটো বেয়া আঙুলিটো চাপকে গুচি দিম হা দেই আঙুলিটো হেৰি হ'ব আজিকালি মাত ভৰি ভৰি ন ভৰি ভৰি ন ভৰি ন এই স্বভাৱটো ভৰি থাকে ঘৰত ভৰি থাকে এই স্বভাৱটো বেয়া শুভমন গিলৰ গান পাইছে সি পাইছে গান ভাল লাগে আমাৰ আজিকালি মানুহে গালি দিবলৈ লাজ এই মৰ্যাদাৰ কথা নকৈ নোৱাৰো ৰেপি দিম আঙুলিটো ৰেপি দিম এইখনতে তুমি ধুনীয়া বিচাৰি তই ধুনীয়া ছোৱালী মুকলিকৈ গালি পাৰিবলৈ মানুহ লাজ নকৰা হৈছে সমাজৰ কিশোৰী মই কৈছো লাজ মাৰে এনে মানুহে কৈ থাকে চাউণ্ডৰ প্ৰব্লেম তাকে চিঞৰ লাজ মাৰে নাই ৰিক্স লাগ মুঠছে ন কওক ধুনীয়া কোন কওক কোন কওক কোনখন ধুনীয়া কোনখনৰ ধাৰ বেছি হ'ব তোৰ মতে কোনখনৰ ধাৰ বেছি হ'ব কওক তইতো চব উৎপত্তি তই কৰে নাই আচলতে তই ভৰিটো নমাচোন তই ভৰিটো নমা ও দিব নমা বেয়া পাম তোক সংকীৰ্ষৰ এভাগ কবিতা The beauty lies in the eyes of the beholder. I slap you. তই এইখনৰ ভিতৰত কোনখনৰ বেছি ধাৰ আছে কওক এই কথাটো মই আহিছো কওক যে আমি তাক কি দৃষ্টিৰে চাম তোৰ দৃষ্টি মই উলিয়াই আনিম এতিয়া কোনখনৰ ধাৰত তোৰ মতে বেছি হ'ব কওক আচলতে তোমালোক নৱপ্ৰজন্মৰ ল'ৰা জোনবিল মেলাৰ কথা শুনিছেনে তোক মই কাটি দিম কোনখনৰ হাতটো দে সেই বিষয়টোলৈকে আহি আছো কোনখনৰ ধাৰটো বেছি সেইটো দে সেই বিষয়টোলৈকে আহি আছো এনেকে ঘপিয়াই দিম তই মোক ৩০০০ কাটি কৰিম তই ৩০০০ কাটি কৰিম টকাটো মোৰ কাৰণে ডাঙৰ কথা নহয় দেই তই বিয়াত ফিঠাত কামবোৰ তই টকাটো মোৰ কাৰণে ডাঙৰ কথা নহয় দাৰ কথালৈ আহি আছো দা কোন কেনেকুৱা ধৰণৰ ৰোহা ব্যৱহাৰ কৰা হয় তই জান তই চব জান তই চব জান তাৰ ওপৰত নিৰ্ভৰ কৰে যে তাৰ ধাৰ কিমান মই এতিয়া লাইভ দেখুৱাম যে ইয়াৰ পিছত কোনখনৰ ধাৰ বেছি দেই এটা এক্সক্লুসিভ হ'ব দেৱ গোস্বামী ছাৰে আমাক ক'ব কোনখনৰ ধাৰ বেছি আৰু দে কি হ'ল এই